ইউটিউব ভিডিঅ'বোৰত প্ৰায় দেখা পাই থাকোঁ যে মেচুকা টাউনখন অতি ধুনীয়া, গোটেই মেচুকা ঠাইখিনি ধুনীয়া। গতিকে আমিও তিনি বন্ধুৱে ঘপককৈ প্লেন কৰি ওলালোঁ এপাক মেচুকা চাই আহোঁগৈ বুলি। কিন্তু এটা কথা হ'ল, ভাবিলোঁ কি লিকাবালি চেকগেটত বনাম ILP, গতিকে অনলাইনত নবনালোঁ। কিন্তু আহি গম পালোঁ যে আজি যিহেতু 4th Saturday আছিল, সেইকাৰণে ILP মানে অফিচটোৱে বন্ধ। গতিকে আকৌ আমি ঘূৰি পাছিঘাট হৈ তাত ILP বনাই এতিয়া ইমান লেটকৈ গোটেইকেইটা এনেকৈ ফূৰ্তি কৰি জুবিনদাৰ গান এটা শুনি গৈ আছোঁ। বৰ ধুনীয়া একা বেকা পথৰ মাজত ঘপককৈ এনেকৈ এটা বেয়া জেগা ওলাই দিয়ে ৰাস্তাটো, যাৰ কাৰণে থমকি ৰ'ব লগা হয়। দেখিছে কিমান ভয়ানক, তললৈতো চাবই নোৱাৰি। আৰু প্ৰথম দিনাতো আমি আহি আলত থাকিলোঁ। আলৰ পৰা নেক্সট ডে আমি আহি আজি এই নিশা গধূলি 7টামান বজাত এইখন মেচুকা টাউন পালোঁহি। আৰু ভাবিলোঁ কি একেবাৰে বজাৰটো কৰি লৈ যাওঁ, হোমষ্টেত থকা কথাটো আছেই বাৰু। এইখন সৰুকৈ মাছ আৰু মাংসৰ বজাৰ, চব্জি সকলোবোৰ পাই ইয়াতে। আৰু এয়া সেই ৰুম পালোঁহি। এইবোৰ যে দাবোৰ দেখা পাইছে ওলোমাই থোৱা, এয়া এখনৰ দাম 2.5 লাখ, 1.5 লাখ, 3 লাখ টকা বোলে। আৰু এয়া প্ৰথমতে গৈ আমি হোমষ্টেত খানা যোগাৰটো কৰি ল'লোঁ, যিহেতু নিজে বনাম। এই দাদাহঁতে আৰু দেউতাকে বস্তুবিলাক আনি দিছে। আমি নিজে বজাৰ কৰি নিছোঁ, কিন্তু যিবিলাক বাচন বৰ্তন লাগে, নিমখ হালধি এইবোৰ আনি দিছে। আমি নিজেই চাফা চিকুণ কৰি বনাবৰ কাৰণে ৰেডি কৰিছোঁ। এয়া বাইদেউ, আণ্টি, হোমষ্টেৰ দাদাজনৰ মাক। আমাক এই গোটেই পাকঘৰটো এৰি দিছে, আমি নিজেই বনাইছোঁ। আৰু তাৰ মাজতে ঘপককৈ ওলালে যে অম্লানে বাঁহী বজায় বুলি। গতিকে তেওঁ আংকলেও ক'লে, দাদাজনেও ক'লে যে আমাকো বজাই শুনাব লাগে। গতিকে সি তাত বাঁহী বজাত ব্যস্ত, আপোনালোকে শুনক। আৰু ঠাণ্ডা যিহে আহি অকণমান নধৰি নোৱাৰি মানে। Amlan Sekia is playing flute right now, so we are enjoying. First day ইয়াতে শেষ, বাহিৰত একো চোৱা নহ'ল যিহেতু আহি পাওঁতে আন্ধাৰ হ'ল। কাইলৈ লগ পাম, কাইলৈ এক্সপ্ল'ৰ কৰিম যিমান পাৰোঁ। বাই বাই। এয়া আমাৰ আজি ঘৰৰ পৰা ওলোৱাৰ পৰা 3 নম্বৰ দিন। এয়া মেচুকাৰ ৰাতিপুৱা। কালি আহি পোৱা ৰাতি হ'ল, একোতো দেখাব নোৱাৰিলোৱে। আজি দেখাইছোঁ এয়া আমি য'ত আছোঁ হোমষ্টেটোত, মাউণ্টেইন হোমষ্টে। এয়া তেওঁলোকৰ এইটো ড্ৰয়িং ৰুম টাইপ। এইফালে এইটো কমন ৱাছৰুম, ভিতৰত চবৰে আছে এটা ৱাছৰুম। আৰু বাহিৰৰ ছাইডটো এখন মোৰ গাড়ী কালি ইয়াতে পাৰ্ক কৰিলোঁ, বোকা লাগি অৱস্থা নাই। আৰু দূৰত দেখিছেনে, এয়া বৰফ পৰি আছে। আমিও আজি তালৈকে যাম, বৰফ দেখা পাম কিজানি। আৰু বাহিৰৰ পৰা এইটো ভিউটো, আমি থকা হোমষ্টেটো বৰ ধুনীয়া, সুন্দৰ, চাফ চিকুণ, অকণো অসুবিধা নাই। একো নেটৱৰ্ক নাই, কিন্তু মানে পৰম শান্তি। এতিয়া আমি যাম লামাং বুলি জেগা এটাত, সেইটো চাইনা বৰ্ডাৰ। তাৰ কাৰণে স্পেচিয়েল পাছ ল'ব লাগে। আমি সেই পাছখন কালি ৰাতিয়ে বনাই থৈ দিছোঁ। এতিয়া আমি তালৈ ওলাম। গতিকে বলক লামাঙলৈ যাওঁ, বৰফ চুই আহোঁ। বেকা বাটেৰে পাহাৰৰ মাজেৰে মই যাওঁ আগুৱাই, তোমাক আনিম পলুৱাই। বঢ়িয়া বঢ়িয়া। এনেকুৱা ধুনীয়া ৰাস্তাৰ মাজত এনেকুৱা অকণমান বেয়া ৰাস্তা লাগেও, নহ'লেনো কিয় এডভেঞ্চাৰ, নহয়নে? এইখিনি ঠাইতে বৰ বেয়াকৈ শ্ল'প আছে। মোবাইল কেমেৰাত হয়তো চিনিব পৰা নাই, কিন্তু অকণমান নজৰ ইফাল সিফাল হ'লেই খেল খতম। গতিকে বি কেয়াৰফুল হুৱাইল অন ড্ৰাইভিং। লামাং পাবলৈ টোটেল 4খন আৰ্মি, ITBP এনেকৈ মিলাই টোটেল 4খন চেকগেট ক্ৰছ কৰিব লাগে। তাৰে প্ৰত্যেকখনতে এখন এখন পাছ দি যাব লাগে। গতিকে যেতিয়া আপুনি পাছখন ল'ব, তাৰ 5টামান জেৰক্স কপি ৰাখিব লগত, কাৰণ অৰিজিনেলখন দি দিলেতো খেল খতম। গতিকে আপুনি জেৰক্স কপি 5টামান লগত লৈ ল'ব আৰু এখন এখন বিলাই যাব। মেচুকা টাউনৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ পিছত এয়া প্ৰথম আমি দেখা পালোঁ বৰফ।
বৰফৰ অভিজ্ঞতা এয়াই প্ৰথম। কোনোবা বিজ্ঞজনে কৈছিল যে শক্তি, সামৰ্থ্য আৰু সময় এই তিনিটা বস্তু কেতিয়াও একেলগত নাহে। যেতিয়া আপোনাৰ শক্তি থাকিব, মানে ডেকা অৱস্থা, তেতিয়া আপোনাৰ হাতত হয়তো সামৰ্থ্য নাথাকিব পাৰে, মানে পইচা নাথাকিব পাৰে, কিন্তু তেতিয়া আপোনাৰ শক্তিও থাকিব, সময়ো থাকিব। আৰু যেতিয়া আপোনাৰ পেঞ্চন কাল বা আপোনাৰ পষ্ট ৰিটায়াৰমেণ্ট, আপুনি বিজনেছেই কৰক বা যিয়ে কৰক, এই সময়ত আপোনাৰ হাতত ঢেৰ পইচা আহিব পাৰে, কিন্তু তেতিয়া আপোনাৰ শক্তি নাথাকিব। গতিকে এই তিনিটা বস্তু যদি কোনোমতে মিলাব পাৰে, তেতিয়াহ'লে যিমান পাৰি ফুৰিব লাগে। এয়া বিজ্ঞজনৰ কথা আৰু মই ফ'ল' কৰোঁ, আপোনালোকেও ফ'ল' কৰক। জুবিনদাৰ গীতৰ ভাষাৰে, তুমিতো নহয় কোনো আন, তুমি মোৰ এটি তেজে ধোৱা গান, মোৰ চোতাল খালী, মোৰ কোঠা খালী, কিবা উদং উদং বুকু ছাতি ফুটি। অলপ বেছি হৈ গ'ল নেকি? আচলতে জেগাখিনি ইমান ধুনীয়া, এনেকুৱা ৰোমান্টিক আপুনি নহয় নোৱাৰে। মই কথা দিলোঁ, আপুনি এবাৰ মাথো গৈ চাওক, আপোনাৰ অৱস্থা মোৰ নিচিনাই হ'ব। আৰু ইয়াৰ বৰফৰ মাজে মাজে আমি গৈ আছোঁ লাষ্ট পইণ্টটোলৈকে, হেলিকপ্টাৰ ক্ৰেছ ছাইট। ইয়াত মানে 1962 চনত এখন হেলিকপ্টাৰ ক্ৰেছ হৈছিল বোলে, গতিকে সেইখন এতিয়াও তাতে থৈ দিছে। আমি তাকে চাবলৈ গৈ আছোঁ। ইয়াৰ বৰফ অলপ পাতল হৈছে, ৰ'দ দিয়াৰ কাৰণে গলিছে। কালি ৰাতি বোলে বহুত বেছিকৈ হৈছিল ইয়াতে। কালি দিনতো গাড়ীবিলাক প্ৰায় যাবই পৰা নাছিল, আজি যাব দিছে অলপ চলপ। তথাপি লাষ্টত থৈ যাব লাগিব বুলি কৈছে, কিন্তু যিমানলৈকে পাৰোঁ যাওঁ। গৈ আছোঁ। এই জেগাতে আপোনাৰ এনেকুৱা জেগাত বেছি বেয়া, স্কিড কৰা চান্স বহুত বেছি থাকে। আৰামকে গুচি যাব, চিষ্টেম নাই, মজাকে গৈছে, একো মানে প্ৰব্লেম দিয়া নাই। আৰু পালোহি এয়া ক্ৰেছ ছাইটটো, এখন নদী। এইখন দেখিছেনে হেলিকপ্টাৰ, এইখনেই আছিল সেই ক্ৰেছ হোৱা হেলিকপ্টাৰখন। আমি ইপাৰলৈ গৈ ওচৰৰ পৰা চাম বাৰু। এই আপোনালোকে এইটো দূৰৰ পৰা চাওক, পৰিৱেশটো কাৰণ ধুনীয়া। এইখিনি বৰফ বেছিকৈ পৰিছে ইয়াতে, পূৰা স্কিড কৰিছে গাড়ী। ইয়াৰ পৰা গাড়ী এখনো আগলৈ আহিব নিদিয়ে। আমি লাষ্ট মোটামুটি 2 কিলোমিটাৰ আগতে গাড়ী থৈ আহিলোঁ। তাৰপৰা খোজকাঢ়ি এতিয়ালৈকে পাইছোঁহি। ভাগৰত উপায় নাইকিয়া হৈ গৈছে, কিবাখন নাই খোজকাঢ়ি ফুৰা আগৰ পৰা। লাষ্ট পইণ্ট এইফালে টিবেটলৈ বেছি দূৰ নাই, এৰিয়েল ডিষ্টেঞ্চ খুব কম হ'ব, হয়তো 20-25 কিলোমিটাৰ হ'ব চাগে এৰিয়েল ডিষ্টেঞ্চ। আমি আজি মেচুকাৰ পৰা চিধা ইয়ালৈকে গুচি আহিলোঁ। কালি শুনা পালোঁ বোলে ইয়াত স্ন'ফল হ'লেই, গতিকে ভাবিলোঁ আজি ফাৰ্ষ্ট আহি স্ন'ফলটোকে চাই যাওঁ। আমি পালোঁহি ইয়াতে। ইয়াৰ পৰা ঘূৰি গৈহে বাকীখিনি জেগা চামগৈ। প্ৰথম এই ক্ৰেছ ছাইটটোতে আহি গ'লোঁ, সেইকাৰণে ইয়াৰ পৰা চাগে যাব নোৱাৰিম। আগলৈ জোতাটো আজি এয়া পিন্ধি আহিলোঁ, ভিজি শেষ হ'ব, নোযোৱাই ভাল। আমাৰ চাইণ্টিষ্ট দুজন আগতীয়াকৈ গৈছে, কিবা ইনস্পেকশ্যন কৰে তেতি। মই বাহিৰৰ পৰা চাই আছোঁ বাৰু, তেওঁলোকে আজৰি হৈ লওক, পিছত মই যাম। আৰু মই এতিয়া পালোঁহি লাষ্ট পইণ্টটোত, ইণ্ডিয়া চাইনা বৰ্ডাৰ, মানে টিবেটটো চাইনাই হয়। গতিকে এইফালে আপোনাৰ এৰিয়েল ডিষ্টেঞ্চ ইয়াৰ পৰা 30 কিলোমিটাৰ বুলি ক'লে।
আৰু এইটোৱে লাষ্ট পইণ্ট মেচুকা ইয়াৰ পৰা আগলৈ যাব নিদিয়ে গোটেই চাউণ্ডিংটো বৰ ধুনীয়া ইয়াৰ পৰা ৰাস্তা শেষ আৰু আগলৈ ৰাস্তা নাই পাহাৰ কাটি আছে এইফালে ৰাস্তা হয়তো ওলাব চাগে আৰু 3 কিলোমিটাৰমান ৰাস্তা বনাইছে বোলে কিন্তু এতিয়ালৈকে অপেনিং হোৱা নাই সেইখিনি গতিকে ইয়াৰ পৰা যাব নিদিয়ে আৰু আমি ঘূৰিম ইয়াৰ পৰা এইটো কেবিন পাইলটৰ কাৰণে ভিতৰলৈ সোমাই চাওঁ এইফালে পেচেঞ্জাৰ কাৰণে পানী পৰি আছে পানী ক'ৰবাত পৰিছে আচ্ছা আচ্ছা ওপৰত সেই বৰফ পৰি আছে বৰফখিনি গলি গলি পানী হৈ পৰি আছে কিবা কিবি লিখা আছে কোনোবা কি লিখিছে এইবোৰ চেমচন আচ্ছা আচ্ছা কোনোবা ফুৰিব অহা মানুহবিলাক তেওঁলোকৰ নামো লিখি থৈ গৈছে কিজানি আমি আহি পোৱা দেৰি হ'ল গতিকে গোটেই এৰিয়াটোৰ মাজত আমি মাত্ৰ 3জনেই চাৰিওফালে বৰফৰ বগা চাদৰ তাৰ মাজত আমি মাত্ৰ 3জনেই আৰু সেয়া ল'ৰা ধেমালি এইবোৰ কৰি মেলি এতিয়া আমি ইয়াৰ পৰা ঘূৰিম যাওঁতে গুৰুদ্বাৰ পাই যাম তাত আমি এপাক সোমাই যাম আপোনাক দেখাম বাৰু ইয়াৰ ৰিটাৰ্ণ হ'লোঁ বেলি ডুবিলেই অলপ পিছতো পূৰা ঠাণ্ডা নামিব এতিয়া বেলি পৰাৰ লগে লগে ঠাণ্ডা পূৰা গুচি আহে গতিকে সোনকালে যাব লাগে এইখিনি জেগাত গুৰু নানক দেৱে মেডিটেশ্যন কৰিছিল 1516 পৰা 1517লৈকে যেতিয়া তেওঁ এইফালে ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল তাৰে চিনৰূপে এতিয়া এই গুৰুদ্বাৰটো বনাই ৰখা হৈছে এপাক সোমাই যাওঁ ইয়াতো বৰ ধুনীয়া জেগা ধুনীয়াকৈ ডেকৰেট কৰি ৰাখিছে গানে একেবাৰে শুনি পোৱা নাই দেই কিমান ডাঙৰ কথা কৈছোঁ মই নিজে পাত্তা পোৱা নাই মাথা চাথা কিবা লাগি গৈছে একেৰাহে পাহাৰত ঘূৰি আছোঁ নাক বন্ধ কান্দে নুশুনো আৰু এই গুৰুদ্বাৰটো পৰিচালনা কৰে ভাৰতীয় সেনাৰ বিষয়ববীয়া তথা সদস্যসকলে वाहेगुरु जी का खालसा वाहेगुरु जी की फतेह এইখিনি জেগাত আপোনালোকে মাদক দ্ৰব্য যিকোনো টবাকো সিগাৰেট ইত্যাদি যিকোনো বস্তু সেৱন নকৰিব গুৰুদ্বাৰা নদীখন বৈ গৈছে বৰ ধুনীয়া লাগিছে কিন্তু আৰু যেতিয়া আমি আহি ইয়াত পালোহি লগালগ আমাক ইয়াত বহিবলৈ ক'লে জোতা কেইযোৰ বাহিৰতে খুলি ইয়াতে চপ্পল আছিল চপ্পল পিন্ধি আৰু মূৰত এই কাপোৰখন মাৰি ল'ব ক'লে আমি এতিয়া বহি আছোঁ আমাক কিবা খাব নেকি সুধিছিলে আমি অৱশ্যে ৰাতিপুৱাৰ পৰা ভোকে পিয়াহে আছোঁ একো খোৱা নাই শুই উঠোতে তাতে মনষ্টেতে কিবা খাই অহা পাতলকৈ এতিয়াতো ভোক লাগি আছে বহুত ইয়াতে লাকি ষ্টন বুলি আছে এটা হিলক লাকি বুলি এইটো কাৰণে কৈছে যেতিয়া গুৰু নানক দেৱে ইয়াত মেডিটেশ্যন কৰি আছিল তেতিয়া তাত ভালুকে তেওঁক আক্ৰমণ কৰিব আহিছিল আৰু তেতিয়া সেই হিলটো খৰি আহি ভালুকটোক চেপি মাৰিছিল আৰু যাৰ বাবে গুৰু নানক দেৱৰ জীৱন ৰক্ষা পৰিছিল সেই হিলটোত এতিয়াও সেই ভালুকটোৰ শিঙৰ ছাপ আছে বুলি কৈছে কিন্তু আমি হিলটো চাব নাপালোঁ যিহেতু আন্ধাৰ হৈ আহিছিলে গতিকে চাব পৰা নগ'ল আৰু তেতিয়া যিহেতু প্ৰাৰ্থনাৰ সময় হৈছিল গধূলি গতিকে আমাক কিছু সময় ৰ'ব ক'লে প্ৰাৰ্থনাত বহিবৰ কাৰণে আমিও ৰ'লোঁ প্ৰাৰ্থনা কৰি যাওঁ বুলি আৰু চাৰিওফালে ইমান ধুনীয়া সৌন্দৰ্য উপভোগ কৰি আমিও অভিভূত হ'লোঁ গতিকে আপোনালোকে চাওক ইমান শান্ত পৰিৱেশ সেই ওপৰৰ পৰা নামি আহি ইমান তললৈ আহি তাত ইমান ধুনীয়াকৈ এইটো সজাই পৰাই ৰাখিছে ইমান চাফ চিকুণকৈ সঁচাই বৰ ধুনীয়া এই সোঁফালৰ ঘৰটোতেই প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা গৃহ এইটোৱে আমি অলপ সময় ৰখিব লাগিব তাৰপিছত আপোনালোকক দেখাম ভিতৰত এই গুৰুদ্বাৰৰ মিউজিয়ামৰ ভিতৰত কিছু দৃশ্য হিষ্ট্ৰী অফ মেচুকা গুৰুদ্বাৰ এণ্ড তপস্থান লিখা আছে এইখিনি পিছত স্ক্ৰীনশ্বট লৈ গোটেইখিনি পঢ়িব লাগিব এতিয়াতো সময় নাই ধুনীয়াকৈ ভিডিঅ' কৰি লৈছোঁ ফটো উঠাই লৈছোঁ 10 Sikh Gurus
কিছুমান নাম বলবকৰো আমি শুনি পোৱা নাই গতিকে গুগলৰ লগত ৰিলেট কৰি মেলি চালে গোটেই বস্তুটো বুজি পোৱা যাব ইতিমধ্যে প্ৰাৰ্থনা আৰম্ভ হ'লেই গতিকে আমি যাওঁ ভিতৰলৈ চাওঁগৈ প্ৰাৰ্থনা কৰোঁ আৰু প্ৰাৰ্থনাৰ অন্তত আমাক এই প্ৰসাদ খাব দিলে প্ৰসাদ মানে লংগৰ বুলি কয় তেওঁলোকৰ ভাষাত আৰু ইমান দিনটো ভোকৰ পিয়াহৰ অন্তত ইমান ধুনীয়াকৈ আমাক আপ্যায়ন কৰিলে তাৰ বাবে ইণ্ডিয়ান আৰ্মিৰ সেই কৰ্মীসকলক অশেষ ধন্যবাদ আৰু সেই ভাল লাগি থকা সময়খিনি আৰু ভাল লগাই তুলিবলৈ এয়া আমাৰ কালচাৰেল নাইট বাই বাই বহাগৰ বতৰ